Hello everyone, সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি মই পিঠাগুড়িৰে বনোৱা দুবিধ ভাপৰ পিঠা ৰেচিপি আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো। আশা কৰিছো ৰেচিপিটো চাই আপোনালোকে ভাল পাব, যিহেতু এতিয়া মাঘ বিহু আহি আছে। মাঘ বিহুত নানান ধৰণৰ পিঠা বনাই খাওঁ যদিও এই পিঠাবিধো আপোনালোকে বিহুত বনাব পাৰে। খাবলৈ খুব বেছি ভাল লাগে আৰু খুব কম সময়ৰ ভিতৰতে পটককে বনাই ল'ব পাৰি। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়ো। পিঠাৰ এই ৰেচিপিটো বনাবলৈ মই লৈ ল'লো 3 বাটি পিঠাগুড়ি। পিঠাগুড়িখিনি দি মই এড কৰি দিলোঁ অকণমান নিমখ। তাৰপিছত এড কৰি দিছোঁ যিটো বাতিৰে মই পিঠাগুড়ি লৈছিলোঁ 3 বাটি, সেই বাতিটোৰে মই এবাটি লৈ ল'ম পানী। পানীখিনি মই অলপ অলপ দি পিঠাগুড়িখিনি ভালদৰে সানি লৈছোঁ। অলপ অলপ দি লৈছোঁ যাতে পিঠাগুড়িখিনি বেছি ঢিলা হৈ নাযায় আৰু বেছি যাতে টানো নহয়, তালেও লক্ষ্য কৰিব লাগিব। আজি মই লোৱা পিঠাগুড়িখিনি কিন্তু মিক্সিত পিছা পিঠাগুড়ি হয় আৰু মিক্সিত মই পিঠাগুড়ি কেনেকৈ খুন্দে নেক্সট ভিডিঅ'ত মই তাকে লৈ আহিম। আশা কৰিছোঁ ভিডিঅ'কেইটা আপোনালোকে ভালদৰে চাব, মিক্সিত পিছি কেনেকৈ পিঠাগুড়ি বনায়। আৰু এয়া দেখিছেনে, মই গোটেই এবাটি পানী গোটেইখিনি মোৰ লাগি গ'ল। তাৰমানে 3 বাটি পিঠাগুড়িত এবাটি লাগিছে পানী। আৰু এয়া গোটেই ডৌখিনি মোৰ সানি হৈ গ'ল। এতিয়া মই ৰেষ্টৰ বাবে প্ৰায় 15 মিনিটৰ বাবে এখন ঢাকনেৰে ঢাকি দিলোঁ। 15 মিনিট হৈ যোৱাৰ পিছত মই এয়া ঢাকনি উদঙাই দিছোঁ আৰু পিঠাগুড়িখিনিও ভালেমানখিনি ছফ্ট হৈ গৈছে। মোৰ মঠাখিনি একেবাৰে টানো হোৱা নাই আৰু একেবাৰে কোমলো হোৱা নাই, একদম পাৰফেক্ট হৈছে। এতিয়া মই এইখিনি ছাইড কৰি থৈছোঁ আৰু ইয়াৰ ভিতৰৰ পুৰখিনি মই ৰেডি কৰি লৈছোঁ। এয়া দেখুৱাইছোঁ মই ভিতৰৰ পুৰৰ বাবে কি লৈছোঁ। এয়া লৈ লৈছোঁ মই পিহনাৰে পিহি লোৱা গুড় আৰু এয়া নাৰিকলখিনি মই ৰুকি লোৱা নাই। আজি মই নাৰিকল কাটি লৈছোঁ সৰু সৰু টুকুৰাকৈ আৰু নাৰিকলখিনি অকণমান মই ভাজি লৈছোঁ। দেখিছেনে ৰঙা হৈ আছে, অলপ ভাজি লৈছোঁ যাতে মই পিঠাখিনি কেইদিনমানলৈকে থ'ব পাৰোঁ। পিঠাখিনি বেয়া নহ'বৰ বাবে মই নাৰিকলখিনি অকণমান ভাজি লৈছোঁ। এতিয়া মই পিঠাগুড়িখিনি এয়া দেখিছেনে অকণমান ছিঙি লৈ লৈছোঁ আৰু হাতেৰে অকণমান হেঁচি মই চেপেটা কৰি লৈছোঁ ৰুটি নিচিনাকৈ। ইয়াত বেলিবলৈ কোনো প্ৰয়োজন নাই, হাতেৰে মেল খুৱাই ল'লেই হ'ল। আৰু এতিয়া ভিতৰত দি দিছোঁ মই কাটি থোৱা নাৰিকলখিনি আৰু গুড়খিনি। এতিয়া ৰুটিখন জাপ মাৰি দিছোঁ আৰু ছাইডবোৰ অকণমান হেঁচা মাৰি দিছোঁ যাতে নাৰিকল আৰু গুড়খিনি ওলাই নপৰে। সেয়ে মই অকণমান হেঁচি দিছোঁ ছাইডবোৰ। আৰু এয়া চাওক কি ধুনীয়াকৈ আমাৰ পিঠাখিনি ৰেডি হৈ গৈছে, দেখিবলৈও ধুনীয়া হৈছে। আৰু এটা বনাই মই আপোনালোকক দেখুৱাই আছোঁ। এয়া ঠিক আগৰ দৰে আকৌ মই অকণমান ডো ছিঙি লৈ লৈছোঁ। হাতেৰে মই ৰাউণ্ড শ্বেপ কৰি লৈছোঁ আৰু এয়া দেখিছেনে, এতিয়া আঙুলিৰে হেঁচি এয়া অকণমান গাঁত কৰি দিছোঁ। এনেকুৱাকৈ কৰিলেও হয় বাতি নিচিনাকৈ, নাইবা মই আগতে যেনেকুৱাকৈ কৰিছিলোঁ তেনেকুৱা কৰিলেও হয়, একেই কথা। ইয়াতে মই দি দিলোঁ গুড়খিনি আৰু নাৰিকলখিনি। এতিয়া মই আনটো ছাইড টান মাৰি আনি এয়া ছাইডবোৰ বন্ধ কৰি দিছোঁ। এয়া চেপি আৰু এয়া ওপৰডোখৰো অকণমান হেঁচা মাৰি মিলাই দিছোঁ যাতে দেখিবলৈ ধুনীয়া হয়। এনেকুৱাকৈ গোটেই পিঠাখিনি বনাই হৈ গ'ল মোৰ। আনবিধ পিঠা বনাবলৈ দেখাম, তাৰ আগতে মই এইখিনি ভাপত দি লওঁ। এয়া লৈ ল'লোঁ মই ফুটা থকা খৰাহী, ইলেক্ট্ৰিক কুকাৰৰ খৰাহী হয় এইটো। আৰু ইয়াতে দি দিছোঁ মই এটা চাফা কাপোৰ আৰু কাপোৰখনৰ ওপৰতে মই পিঠাখিনি এটা এটাকৈ দি দিছোঁ। 5টা পিঠা মই একেলগে দি দিছোঁ। এতিয়া কাপোৰখনেৰে মই ভালদৰে এইখিনি ঢাকি দিলোঁ আৰু ইলেক্ট্ৰিক কুকাৰখনত মই 1 গিলাচ পানী দি দিলোঁ আৰু ওপৰতে খৰাহীটো বহাই দিছোঁ আৰু এতিয়া ঢাকনি মাৰি দিছোঁ। 5 মিনিট সময়ৰ বাবে সিজাই লৈছোঁ মই। এইখিনি 5 মিনিটতে ৰেডি হৈ যাব আৰু এইখিনি সময়তে মই আনবিধ পিঠাও তৈয়াৰ কৰি লওঁ বলক। আগতে সানি থোৱা যি পিঠাগুড়ি আছিল তাতে মই এড কৰি দিছোঁ নাৰিকল আৰু গুড়খিনি। দি পেলাই মই এয়া ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী যিমান মিঠা খায় গুড় তেনেকুৱাকৈ দি ল'ব। সৰহকৈ দিলে খাবলৈ বেছি ভাল হয়। গোটেইখিনি মই ভালদৰে মিক্স কৰি সানি লৈছোঁ। এয়া সানি হৈ গ'ল। এতিয়া মই এয়া দেখিছেনে এনেকুৱাকৈ দীঘলীয়াকৈ চেপ দি পিঠাখিনি বনাই ল'ম। এয়া এটা লাডু লৈ লৈছোঁ
লৈ মই হাতেৰে চেপটো দি দিছোঁ। এয়া দেখিছেনে ছাইডবোৰ মই অকণমান জোঙা কৰি দিছোঁ আৰু এয়া চাওক পিঠাটো আমাৰ ৰেডি হৈ গৈছে। আপোনালোকে ইচ্ছা কৰিলে নিজৰ ইচ্ছা অনুযায়ী যি ধৰণে চেপ দিব বিচাৰে চেপ দি ল'ব পাৰে। আৰু এই ৰেচিপিকেইটা যদি আপোনালোকে ট্ৰাই কৰা নাই এতিয়ালৈকে বনোৱা নাই বনাব। যিহেতু বিহু আহি পাইছেহি আপোনালোকে এনেকুৱাকৈ বিহুত বনাই ল'ব পাৰে, খাবলৈ বহুত বেছি ভাল লাগে। আৰু এই চব পিঠাখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই যি কুকাৰত পাতি থৈছিলোঁ পিঠাখিনি সিজিবলৈ সেইখিনি চব হৈ গৈছে। 5 মিনিট পিছত মই আহি দেখিছোঁ এইখিনি হৈ গ'ল। এই দেখিছেনে কিমান ধুনীয়াকৈ সিজি আহিছে পিঠাখিনি, খাবলৈ খুব বেছি ভাল লাগে। এই দেখিছেনে গৰমে গৰমে মই পিঠাখিনি প্লেটত উলিয়াই লৈছোঁ। যিহেতু বাকী থকা পিঠাখিনিও মই সিজাই ল'ব লাগিব। এয়া গৰম হৈ আছে, মই ধৰিবকৈ নোৱাৰিছোঁ। দেখিছেনে ইমান ধুনীয়াকৈ সিজি গ'ল পিঠাখিনি। এতিয়া মই বাকী পিঠাখিনিও ঠিক আগৰ নিচিনাকৈ দি দিছোঁ। এতিয়া দি দিলোঁ মই 7টা পিঠা একেলগে দিছোঁ। এইখিনি দি আকৌ কাপোৰখনেৰে ভালদৰে ঢাকি মই ঢাকনখন মাৰি মই আকৌ পাতি দিলোঁ প্ৰায় 5-6 মিনিটৰ বাবে। আৰু এয়া হৈ গ'ল। এয়া দেখিছেনে গৰম গৰম ধোঁৱা ওলাই আছে। এয়া গোটেইখিনি সিজি গ'ল। চাইজটো অকণমান ডাঙৰ হৈ গৈছে, দেখিছেনে ফুলি গৈছে। এয়া চব গোটেই পিঠাখিনি মই এখন প্লেটত উলিয়াই লৈছোঁ। আৰু এয়া ওপৰত মই অকণমান গুৰ লগাই দিছোঁ যাতে দেখিবলৈ ভাল লাগে। এয়া আমাৰ ভাপৰ পিঠা ৰেডি হৈ গৈছে। একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। আৰু যদি ভাল পাইছে নিজৰ পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু এইখিনিতে কওঁ যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ আছামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব। এয়া চব পিঠাটো দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু এটা পিঠা মই কাটি দেখুৱাইছোঁ। ভিতৰৰ অংশ কেনেকুৱা ধুনীয়া হৈছে। এয়া চব খাবলৈ বহুতেই বেছি টেষ্টি হয়। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।